হেল্ল' গাইজ, আপোনালোকে লৈছে এটা ধামাকা ভিডিঅ' যিটো হ'বলৈ গৈ আছে 1000 টকা এটা চেলেঞ্জ। আৰু 1000 টকাতে আজি মই সম্পূৰ্ণ এযোৰ ড্ৰেছৰ পৰা ধৰি চেণ্ডেল উইথ ইনাৰৱেৰ আৰু একেবাৰে জুৱেলাৰীলৈকে আপোনালোকক লৈ দেখুৱাম। গতিকে এতিয়া যাওঁচোন বলক কি কি পাওঁ 1000 টকাৰ ভিতৰত আমি চাওঁগৈ। প্ৰথমতে আহিলোঁ ড্ৰেছৰ ফালে, আৰু এতিয়া মই ল'বলৈ খুজিছোঁ এযোৰ কুৰ্তা ছেট। আৰু ইয়াত দেখিছেনে বহুত ভেৰাইটিৰ কালেকশ্যন আছে। আপুনি যোনটো ল'ব পাৰে নিজৰ ইচ্ছামতে চুজ কৰি ল'ব পাৰে। আৰু লওঁতে সাৱধান হ'ব যাতে কাপোৰৰ কোৱালিটি কেনেকুৱা হয় একদম ভালদৰে আপোনালোকে নিৰীক্ষণ কৰি চাই ল'ব। আৰু এতিয়া মই চাই মেলি লোৱাৰ পাছত এইযোৰ চিলেকশ্যন হ'ল আৰু এইযোৰ লৈছোঁ। আৰু এইযোৰ দাম আছিলে মাত্ৰ 300 টকা। আৰু কাপোৰযোৰ লোৱাৰ পাছতে এতিয়া আহিলোঁ ইনাৰৱেৰৰ দিশে। ইনাৰৱেৰ ল'বলৈ আহিলোঁ। ইনাৰৱেৰ মই বাৰু ব্ৰেণ্ডৰে পিন্ধোঁ, কিন্তু এতিয়া যিহেতুকে মোৰ চেলেঞ্জটো হৈছে 1000 টকা, আৰু 1000 টকাতে মই গোটেইখিনি কভাৰ কৰিব লাগিব। সেইকাৰণে মই ইনাৰৱেৰ গেঞ্জি কাপোৰৰ চাই এযোৰ ল'লোঁ, আৰু যাৰ দাম আছিলে কেৱল মাত্ৰ 120 টকা। ইনাৰৱেৰ লোৱা হ'ল। আৰু এতিয়া একদম পোনপ্ৰথমে গৈছোঁ বেগৰ ওচৰলৈ। আৰু এয়া চাওকচোন, ইমানখিনি বেগ আছে নহয়, বহুত ধুনীয়া লাগিছে বেগখিনি। কিন্তু তাৰে ভিতৰত মোৰ এটা পচন্দ হ'ল, আৰু যিটো আপোনালোকে স্ক্ৰীণত দেখি আছে এইটো। এই বেগটো কেনেকুৱা লাগিছে বাৰু জনাবচোন। যাৰ দাম আছিলে 250 টকা। আৰু তাৰপাছত আহিলোঁ চেণ্ডেলৰ দিশে। এয়া চাওকচোন, চেণ্ডেলবোৰো যে বহুত কালেকশ্যন আছে, কিন্তু মোৰ এযোৰ পচন্দ হ'ল। এতিয়া যিহেতুকে গৰম আহিছে সেইকাৰণে চেণ্ডেলকে ল'লোঁ, আৰু যাৰ দাম আছিলে মাত্ৰ 200 টকা। আৰু এতিয়া আহিলোঁ জুৱেলাৰীৰ ফালে। আৰু এয়া চাওকচোন, ইয়াৰিং হয়, চজুৰ ইয়াৰিং আছে, যাৰ দাম আছিলে কেৱল মাত্ৰ 100 টকা। আৰু ল'লোঁ এডাল হেয়াৰ বেণ্ডডালৰ দাম আছিলে মাত্ৰ 20 টকা। এয়া লিখিছে মোৰ একদম ফাইনেল লুকটো, মাত্ৰ 990 টকা। 1000 টকা মই চেলেঞ্জ কৰিছিলোঁ, কিন্তু মাত্ৰ 990 টকাতে সম্পূৰ্ণ এযোৰ ড্ৰেছৰ পৰা ধৰি চেণ্ডেল, বেগ আৰু জুৱেলাৰীলৈকে মোৰ আহি গৈছে। ইয়াতকৈ আৰু কিবা লাগিছেনে? আপোনালোকে মই চিলেক্ট কৰা বস্তুকেইটা বাৰু কেনেকুৱা পালে? যদি ভাল পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। আৰু কুৰ্তা ছেটযোৰ কেনেকুৱা লাগিছে, মানে গোটেই বস্তুখিনি কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, বাই।